আমি আসলতে বৰ সাহস পাইছোঁ এইটো কাৰণতে আমাৰ কমাৰগাঁৱত যিটো মাহৰ বুট মুগ মাহৰ যিটো বিষক্ৰিয়া হ'ল এই বিষক্ৰিয়াটো হোৱাৰ লগে লগে আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ যিটো তৎপৰতাটো দেখি আমি ৰাইজ আসলতে অতিকে উৎসাহিত হৈছোঁ আৰু আমি সাহস পাইছোঁ আমি আক্ৰান্ত হৈছোঁ যদিও কিন্তু আমাৰ এটা অনুভৱ হৈছে যে আমি অন্তত এই কোভিডৰ দৰে বেমাৰ আজাৰ হ'লেও আমি এই কমাৰগাঁওবাসী ৰাইজ বা চিপাঝাৰ সমষ্টিবাসী ৰাইজৰ আমাৰ কোনো অসুবিধা নহয় এনেধৰণৰ বিধায়ক থাকিলে আমি আসলতে অতি সুখ পাম আৰু আগন্তুক দিনতো আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ এইটো কাৰণতেই যিটো তেখেতৰ তৎপৰতাটো দেখি আমি আসলতে অতিকে সুখী হৈছোঁ আৰু তেখেতে অনুভৱ কৰিছে যে ইয়াৰ মানুহখিনি আমাৰ দূৰ দূৰণিলৈ চিকিৎসাৰ বাবে যোৱাত হয়তো অসুবিধা হ'ব সেইকাৰণে তেখেতে তৎপৰতাৰে কি কৰিছে কি আজি আমাৰ কমাৰগাঁও প্ৰাথমিক বিদ্যালয়ত এটা চিকিৎসা শিবিৰ দিছে আকৌ চিকিৎসা শিবিৰৰ লগতে এখন সজাগতা সভা এইটো কাৰণে দিছে যে আমাৰ এই অঞ্চলত বহুকেইটা মন্দিৰ নামঘৰ আছে এই মন্দিৰ নামঘৰত যদি এনে ধৰণৰ এটা প্ৰতিক্ৰিয়া হৈ যায় তেতিয়াতো বহু মানুহৰ বিপদ হ'ব সেইকাৰণে আজি এই সজাগতা সভাত মন্দিৰ নামঘৰৰ আমাৰ সভাপতি সম্পাদকসকলক মাতি এই সজাগতা সভাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতে আমন্ত্ৰণ জনাইছে। নমস্কাৰ। পোনপ্ৰথমে আমি আজিৰ এই সজাগতা সভাত আমাৰ গাঁৱৰ এই খবৰখিনি আপোনালোকে বিস্তৃত ৰূপত ব্যাখ্যা কৰাৰ কাৰণে পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লগতে আমাৰ যোৱা 6 জুন তাৰিখে যি অনাকাংক্ষিত ঘটনা এটি ঘটি গ'ল সেই ঘটনাত আমাৰ গাঁৱৰ প্ৰায় 166গৰাকী ব্যক্তি আক্ৰান্ত হৈছিল এই বুট মাহত আক্ৰান্ত হৈ কিনে বিষাক্ত হৈ কিনে আৰু আমি কমাৰগাঁও যুৱ মঞ্চৰ এজন কাৰ্যকৰ্তা হিচাপে আমি অতি তৎপৰতাৰে লগতে আমাৰ বিজেপিৰ বুথ কমিটিৰ সভাপতি সম্পাদক তথা কাৰ্যকৰ্তা দলীয় কাৰ্যকৰ্তাসমূহক লগত লৈ আমি অতি তৎপৰতাৰে কেইগৰাকীমান ব্যক্তিয়ে গোটেই আক্ৰান্ত ব্যক্তিসকলক অতি জৰুৰীভাৱে আমি হস্পিটেললৈ লৈ যাওঁ তথা 108 সেৱা প্ৰদান কৰাত আমি সহায় কৰি দিওঁ আৰু এই জগতে এটাই আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমি যুৱ মঞ্চৰ তৰফৰ পৰা আমি যেতিয়াই বিধায়ক মহোদয়ক এই ঘটনাটিৰ বিষয়ে পোনপ্ৰথমে ৰাতিপুৱা 8 বজাত অৱগত কৰিছিলোঁ তেখেতে একেবাৰতে ফোনটো ৰিচিভ কৰি তেখেতে আমাক উক্ত ঘটনাৰ সঁহাৰি জনাই ততাতৈয়াকৈ আমাক হস্পিটেললৈ নিয়াৰ বাবে এই গোটেই গাঁওবাসীক যি সহায় কৰিলে তাৰ বাবে তেখেতক নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আমাৰ এই চিকিৎসা সেৱা শিবিৰ এটা আমি আয়োজন কৰিছিলোঁ কমাৰগাঁও যুৱ মঞ্চ আমাৰ পাঠৰীঘাট মণ্ডল বিজেপি আমাৰ বুথ কমিটি লগতে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱৰ উদ্যোগত তেখেতৰ ছত্ৰছায়াত তেখেতৰ সহযোগতে এই গোটেই কাৰ্যসূচীখিনি সুচাৰুৰূপে ৰূপায়ণ হ'ব বুলি আমি ভাবিছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকেও বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।